মৰিয়নিত IPLৰ নামত কোটি কোটি টকাৰ অনলাইন জুৱা নগৰৰ পৰা চাহ বাগিচালৈ সম্প্ৰসাৰিত হৈছে জুৱা খেল জুৱাৰ কবলত ছাত্ৰ ছাত্ৰী যুৱক যুৱতী মৰিয়নিত IPLৰ গইনালৈ সংঘটিত হৈছে বৃহৎ জুৱা মৰিয়নি নগৰৰ দৈনিক বজাৰ গান্ধীনগৰ কেনেডি পাৰ্কৰ একাংশ জুৱাৰীয়ে IPLৰ নামত কোটি কোটি টকাৰ অনলাইন জুৱা খেল অনুষ্ঠিত কৰি আহিছে মৰিয়নি নগৰৰ পৰা চাহ বাগিচালৈ সম্প্ৰসাৰিত হৈছে এই জুৱা খেল জুৱাৰ কবলত পৰিছে ছাত্ৰ ছাত্ৰীৰ লগতে যুৱক যুৱতী IPL আৰম্ভ হোৱাৰে পৰা মৰিয়নি তথা মৰিয়নিৰ দাঁতি কাষৰীয়া অঞ্চলসমূহত জুৱাৰ এখন বৃহৎ বজাৰ গঢ়ি উঠা দেখিবলৈ পোৱা গৈছে বিশেষকৈ মৰিয়নি নগৰৰ কঁঠালগুৰি দিছৈ নকছাৰী নাগিনীজান ছটাই হাতীগড় হাতীপতি নগাধুলি বিজয়পুৰ আদি অঞ্চলত সন্ধিয়া হোৱাৰ লগে লগে সক্ৰিয় হৈ উঠে জুৱাৰী চক্ৰৰ এজেণ্ট অভিযোগ অনুসৰি খুদ আৰক্ষীৰ ছত্ৰছায়াত অনুষ্ঠিত হোৱা এই জুৱাই সামাজিক শৈক্ষিক পৰিৱেশ সম্পূৰ্ণৰূপে বিনষ্ট হৈ পৰাত চিন্তিত হৈ পৰিছে সচেতন মহল যোৱা 27 মাৰ্চ য'ত আৰক্ষী অধীক্ষকলৈ এক স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ আৰু যিহেতু এই বছৰ বুলি নহয় প্ৰত্যেকটো বছৰেই চাহ বাগিচা লগতে দাঁতিকাষৰীয়া অঞ্চলসমূহ যোৱাৰ এক ব্যাপক প্ৰভাৱ পেলাইছে আৰু যাৰ কাৰণে মানে সৰু উঠি অহা ল'ৰা ছোৱালীক ক্ষতি হৈছে আমি এই বিষয়ত আৰক্ষী অধীক্ষকক জনাইছিলোঁ আৰু তেখেতক অৱগত কৰাইছিলোঁ কিন্তু তাৰ ৰহস্যজনক বিষয়টো এইটোৱে যে 27 মাৰ্চত জনাৰ পিছতো আজি ধৰণৰ কোনো ধৰণৰ পদক্ষেপ প্ৰশাসনলৈ লোৱা দেখা নগ'ল ইয়াৰ পিছতো আমি মৰিয়নি ভাৰতৰ আৰক্ষী বিভাগকো এই বিষয়ে অৱগত কৰাইছিলোঁ কিন্তু তেখেতকো আমি কোনো ধৰণৰ তেখেতৰ পৰা আমি সঁহাৰি নাপালোঁ দুৰ্ভাগ্যজনক বিষয় যে ইমান এটা জুহাৰ দেহা চলাইছে IPLৰ নামত কিন্তু আজিলৈকে প্ৰশাসনে তাত কিন্তু কোনো ধৰণৰ মাত মতা দেখা নাপালোঁ বা আজিলৈকে কোনো এটা জুৱাৰীক আমি কৰায়ত্ব কৰা দেখি নাপালোঁ যিহেতু কেইদিনমান আগত আমি নিজৰ দেখিব পাইছিলোঁ মৰিয়নি ভাই আৰু কিবা ৰাকেশ বুলি দুজন মানুহৰ নাম উল্লেখিত হৈছিলে কিন্তু আজিলৈকে তেখেতৰ ওপৰতো কোনো ধৰণৰ ব্যৱস্থা কৰা নহ'ল আৰু চাহ বাগিচাত তেনেকুৱা ধৰণৰ মালিক বুলি নাই চাহ বাগিচাত কি কৰে তেখেতসকলে এজেণ্ট নিয়োগ কৰে আৰু এই এজেণ্টখিনিয়ে গোটেই বাগিচাসমূহ কি কৰে বহি সিহঁতি লৈ বহীটোত নাম্বাৰ কাটি আৰু এই গোটেই পইচাখিনি মোটা অংকলে মানে মোটা অংক মৰিয়নিৰ যিখিনি মেইন মালিক থাকে সেই মালিকলৈ পঠাই দিয়া হয় আৰু এই মালিকখিনি আমি জনামতে গান্ধীনগৰ কি বুলি ৰেলৱে ষ্টেচন কেন্ডি পাৰ্ক তেনেকুৱা সেই জেগাত সিহঁতৰ ঘৰ বুলি গম পাইছোঁ কিন্তু সঠিক কিন্তু তথ্য নাজানো কিন্তু সেই মানুহখিনি তাৰ হয় বুলি আমি গম পাইছোঁ কিন্তু আমি এইখিনিতে আপোনালোকৰ মাধ্যমেৰে জনাব বিচাৰিছোঁ যে এই জুৱা খেলৰ যি বেহা চলি আছে এই বেহা আপোনালোকে অতি শীঘ্ৰে ৰোধ কৰক অন্যথা কিন্তু গণতান্ত্ৰিকভাৱে আন্দোলন ল'বলৈ আপোনালোকে বাধ্য হ'ম আৰু এটা ৰহস্য ইয়াৰ বিষয়ে মই ক'ব বিচাৰিছোঁ যদি আপোনালোকে সঁচাকৈ মেনেজ হোৱা নাই তো এটা প্ৰমাণ হয় যে আপোনালোকে যেতিয়া এই জুৱাৰীকেইটা কৰায়ত্ব কৰি মানে আইনী ব্যৱস্থা ল'ব তেতিয়া আমি গম পাম যে একচুৱেলি আৰক্ষীয়ে মেনেজ হোৱা নাই যদি তেনেধৰণৰ কোনো ব্যৱস্থা নলয় আমি কিন্তু এটা সন্দেহ হ'ব যে আৰক্ষী ইয়াত মেনেজ হৈ আছে বুলি আমাৰ এটা সন্দেহ হৈ আছে বাগিচা বুলি কথাটো বেছিকৈ ওলাই আছে কিন্তু বস্তুটো এই যিটো IPLৰ নামত যিটো কেঞ্চাৰ মাৰাত্মক যি ধৰণৰ যিটো IPLৰ জুৱা এই জুৱাটো একচুৱেলি মৰিয়নি নগৰৰ পৰাহে আৰম্ভ হৈছে মৰিয়নি নগৰত আৰম্ভ হৈহে এই চাহ বাগিচা অঞ্চলৰ পৰা আৰম্ভ কৰি বিভিন্ন ওচৰে পাজৰে মৰিয়নি নগৰ থকা গাঁও অঞ্চলবিলাকতো ইয়াৰে বৰ ডাঙৰ এটা প্ৰভাৱ পৰিছে য'ত নেকি আমি মানে গধূলি হোৱাৰ লগে লগে 6 বছৰ 7 বছৰৰ পৰা ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি মানে ডেকা গাভৰুৰ পৰা আৰম্ভ কৰি বুঢ়া বুঢ়ীলৈকে এই মানে IPLৰ মানে টিকেটৰ কাৰণে হাহাকাৰ হৈ আছে আৰু ইয়াৰ আমি যি দেখিছোঁ ইয়াৰ প্ৰভাৱটো মানে বাগিচা অঞ্চলত আৰু গাঁও অঞ্চলতো বেছিকৈ পৰি আছে তো গতিকে আমি প্ৰশাসনক এই IPLত যি ধৰণে জুৱা এই খেলটোক যি ধৰণে জুৱাৰ ব্যৱস্থা কৰিছে সেইসকলক যিবিলাক এজেণ্টৰ ওপৰতো যিজন মালিক আছে সেই মালিকবিলাকৰ ওপৰত এটা তদন্ত কৰি পেলাই এই IPL জুৱাটো বন্ধ কৰিবৰ বাবে আমি দাবী জনাইছোঁ কথাটো গম নাপাওঁ যে কোনে খেলাইছে কাৰণ খেলোৱা মানুহতো থাকিব লাগিব কাৰণ প্ৰত্যেকৰ হাতে হাতে এটা কিবা স্লিপ বুলি কওঁ বহী এটা থাকে সেই বহীটোৰ যোগেদি কিবা টিকেট কাটে বুলি সেইটো আমি দেখিছোঁ কিন্তু কোনে খেলাইছে প্ৰকৃততে এইটো এতিয়ালৈকে মানে ৰহস্য হৈ আছে আমিতো জনামতে আমাৰ অসম স্বাধীন ছাত্ৰ সন্থাই স্মাৰকপত্ৰ আমাৰ প্ৰশাসন মানে আমাৰ মৰিয়নি থানালৈ প্ৰেৰণ কৰিছিলে কিন্তু তাৰ সত্ত্বেও আমি দেখিছোঁ মইতো ভাবিছিলোঁ যেতিয়া দিছিলে মই আৰ্টছৰ সম্পাদকক সন্তোষ মহাৰাণাক সুধিছিলোঁ
যে হেৰিত দিয়া হ'ল নেকি স্মাৰ্ট পথত তেখেতে ক'লে যে ঠিক আছে দিয়া হৈছে তো মই ভাবিছিলোঁ এসপ্তাহ ভিতৰত ইয়াৰ ব্যৱস্থা প্ৰশাসনে ল'ব বা মৰণি আৰক্ষী বিষয়ে ল'ব কিন্তু আজি ধৰণে যিটো দেখিলোঁ কোনো ধৰণৰ মানে 1% বি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আৰক্ষী মেনেজ হৈছে নেকি এই ক্ষেত্ৰত এক ৰহস্যজনক কথা হৈ আছে যোৰহাটৰ পৰা পংকজজ্যোতি শৰ্মাৰ ৰিপৰ্ট এনি ভাৰত 24